উপহাৰ লগতে শুভেচ্ছা যাচিবলৈ আহোঁ আৰু আজিও আহিছোঁ, যিহেতু আজি 2026ৰ নতুন বছৰ, তাৰ উপলক্ষে আপোনালোকৰ ওচৰত থাকিবলৈ আহিছোঁ। গতিকে আগন্তুক দিনবোৰ আপোনালোকৰ ভাল হওক, সকলোৱে মংগলে হওক, তাৰ কামনাৰে আজি আপোনালোকৰ ওচৰত আহিছোঁ। লগতে নতুন বছৰৰ উপলক্ষে আমি উপহাৰো আনিছোঁ আপোনালোকৰ কাৰণে, যিহেতু ঠাণ্ডাৰ বতৰ আনিছোঁ। প্ৰথমতে মই নমস্কাৰ আৰু জোহাৰ জনাইছোঁ। ইংৰাজী নৱবৰ্ষৰ সকলোকে নদুৱাৰবাসীৰ লগতে অসমবাসীক মই শুভেচ্ছা জনাইছোঁ। আমি প্ৰথম বছৰ 2023ৰ পৰা এই কাম আৰম্ভ কৰিছোঁ। ষ্টাৰ্টিঙত আমি ফাৰ্ষ্টত আমাৰ যিবিলাক দৰিদ্ৰ আমাৰ আই মাতৃবিলাক আছিলে, তেখেতসকলক আমি ফাৰ্ষ্টতে 50খনমান আমি দিছিলোঁ। তাৰ পৰাই আমাৰ আৰম্ভ হৈছিলে। 23ৰ পৰা 24 আহিলে, 24ত আমি 100 কৰিলোঁ। 24ৰ পৰা 25 আহিলে, 25ত আমি 150 কৰিছিলোঁ। আৰু এইবাৰ আমি 200ৰো অধিক আমি বিতৰণ কৰিছোঁ। আৰু আমাৰ আঞ্চলিক কমিটিৰ আণ্ডাৰত যিমান প্ৰাথমিক গোট আছে বা আমাৰ যিমান আদিবাসী আমাৰ ব্যক্তিসকল আছে, আই মাতৃসকল আছে, বৃদ্ধসকল আছে, তেখেতসকলক আমি এখন এখনকৈ স্কাৰ্ফ বিতৰণ কৰিছোঁ। আৰু লগতে আমাৰ যিবিলাক ডিকৰাই হস্পিটেল হওক বা আমাৰ ধলাইবেন হস্পিটেল হওক, আমাৰ নদুৱাৰৰ আণ্ডাৰত যিমান হস্পিটেল আছে, মানে আমি দুখনে আমি গম পাওঁ ৰোগীসকলক আমি আজি 1 তাৰিখে আমি তেখেতসকলক মিঠাই টোপোলাৰ লগতে আমি স্কাৰ্ফ এখন এখনকৈ দিছোঁ আৰু তেখেতক খবৰ ল'বলৈ আহিছোঁ। যিহেতু তেখেতসকলো আমাৰে লোক, আমাৰে নদুৱাৰৰে বাসিন্দা, আৰু তেখেতসকলকো আজি নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। তেখেতসকলেও বহুত ভাল পাইছে আৰু আগন্তুক দিনতো আমি এনেদৰে কাম কৰি যাম। আৰু নদুৱাৰ আশাই যিখিনি কাম কৰি আছে, আমাৰ অকলে মই বুলি নহয়, আমাৰ গোটেই কমিটিকে মই ধন্যবাদ দিছোঁ, কাৰণ মই অকলে এইখিনি কাম কৰিব নোৱাৰোঁ। আমাৰ গোটেই কমিটি, আমাৰ একতা আছে, আমাৰ একতাৰ কাৰণে আমি এইখিনি কাম কৰিব পাৰিছোঁ। আৰু একতাই মানে বল বুলি কয়, আৰু এইটো আমি অনুভৱ কৰিব পাৰিছোঁ আৰু আপোনালোকেও দেখিবলৈ পাইছে। আৰু আগন্তুক দিনতো যিহেতু আমি যোৱা দিনবিলাকক যেনেকৈ মেট্ৰিক পাছ কৰা সকলক স্কুল বেগ দিছোঁ, ঠিক সেইদৰে এইবাৰ যিবিলাক পাছ কৰিব তেখেতসকলকো দিম। আৰু আগন্তুক দিনত শিক্ষাৰ ক্ষেত্ৰত আমি আৰু এটা খোজ আগবাঢ়িবলৈ আমি চেষ্টা কৰি আছোঁ, যাতে গোটেই যদি আমাৰ নদুৱাৰবাসীয়ে আমাক ছাপোৰ্ট কৰে, তেতিয়া আমাৰ যিবিলাক ষ্টুডেণ্ট আছে তেখেতসকলৰ কাৰণেও আমি কিবা চিন্তা কৰিছোঁ, এই চিন্তাও সফল হ'ব বুলি মই ভাবোঁ। আৰু 26টো প্ৰত্যেকৰে ভাল যাওক। যেনেকৈ 25টো যদিও অলপ আমি দুখ পাইছোঁ, কাৰণ আমাৰ বিশেষকৈ আমাৰ জাতীয় নায়ক প্ৰদীপ নাগ আমাৰ পৰা আঁতৰি গ'ল, আৰু লগতে আমাৰ হিয়াৰামটো, আমাৰ জুবিন দাও আজি আমাৰ মাজত নাই। যদিও তেখেত দুজন ব্যক্তি আমাৰ জাতিটোক বহুত মানে বেছি মহত্ব হিচাপে চিন্তা কৰিছিলে, যদিও নাই, তেখেতৰ নীতি আদৰ্শ আমি লৈ আগবাঢ়ি আছোঁ আৰু আগন্তুক দিনত আগবাঢ়িয়ে থাকিম। তেখেতক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতৰ যিবিলাক বাক্য আমি কেতিয়াও পাহৰিও নাযাওঁ আৰু কোনো পাহৰিবও নোৱাৰে। আৰু জুবিন দাৰ ন্যায়ৰ অপেক্ষা আজিও আমি কৰি আছোঁ, যাতে জুবিন দাই ন্যায় পালে আমাৰ মন শান্তি হ'ব আৰু গোটেই অসমৰ যিমান বাসিন্দা আছে প্ৰত্যেকে শান্তি পাব। অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ বাসিন্দাই শান্তি পাব। এই কামনা 26ৰ কৰিছোঁ, যাতে চবৰে শান্তিপূৰ্ণভাৱে 26টো পাৰ হ'ব। ধন্যবাদ।